নমস্কাৰ অসমীয়া হাসপাৰৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মেখেলা চাদৰৰ ধুনীয়া ধুনীয়া কালেকচন লৈ আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ আজি দুৰ্গা পূজাৰ সেল ডে 3 নম্বৰটো দুৰ্গা পূজাৰ অফাৰ আপোনালোকৰ কাৰণে লৈ আহিছো আজি গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো সকলো শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় আপোনালোকে এটা লাইক কৰিব আৰু শেয়াৰ কৰি দিব ভিডিঅ'টো যাতে ধুনীয়া ধুনীয়া কাপোৰসমূহ অফাৰ প্ৰাইজতে সকলোৱে আমাৰ পৰা ক্ৰয় কৰিব পাৰে আজি আপোনালোকক পিওৰ টছৰ কাপোৰ দেখাই দিম পিওৰ টছৰ জোৰাসমূহ আজি আপোনালোকে 5800 আমাৰ ঘৰত বোৱা কাপোৰসমূহ আপোনালোকে আজি 5800 পৰা ষ্টাৰ্টিং প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব গতিকে যিসকলে টছৰ জোৰা লম বুলি ভাবি আছিল তেওঁলোকে এই সুযোগতে অফাৰসমূহ গ্ৰহণ কৰি জোৰাসমূহ লৈ ল'ব পাৰিব আৰু কেইদিনমান আগতে আপোনালোকক এটা সৰু ভিডিঅ' আকাৰেৰে আমি টছৰ কাপোৰসমূহ দেখুৱাইছিলো তাতে কেইজোৰমান কাপোৰ খুলি দেখাইছিলো আৰু বাকিখিনি খুলি দেখুৱা নাছিলো আপোনালোকে বহুত বেছি ভাল পাইছে আৰু বহুতে মোক সুধি আছে দামবিলাক বা কেনেকৈ ল'ব পাৰিম মই সকলোবিলাক আজি আপোনালোকক জনাই দিম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব কাপোৰসমূহ খুলি দেখাই দিম আৰু দামবিলাকো লগতে কৈ যাম গতিকে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই যাব আৰু আপোনালোকে আমাৰ দোকানলৈ আহিও আমাৰ কাপোৰসমূহ ক্ৰয় কৰিবহি পাৰিব নিজে চাই চিতি আমি ভিডিঅ'ত দিয়া দামতে আপোনালোকে কাপোৰসমূহ ল'বহি পাৰিব আমাৰ দোকানখন হৈছে লখিমপুৰ জিলাৰ চাউলধোৱা ঠেকেৰাগুৰি গতিকে যিসকলৰ আহিবৰ কাৰণে সুবিধা তেওঁলোকে আহিব আমাৰ দোকানলৈ আমাৰ দোকানতে আহি চাই চিতি ধুনীয়াকৈ কাপোৰসমূহ ল'বহি পাৰিব আৰু যিসকলৰ আহিবৰ কাৰণে অসুবিধা তেওঁলোকেও চিন্তা কৰাৰ কোনো কাৰণ নাই আমি কুৰিয়াৰ যোগে আপোনালোকৰ মাজলৈ কাপোৰসমূহ পাৰচেজ কৰি পঠাম আমি ডিটিডিসি কুৰিয়াৰ আৰু পোষ্ট অফিচ এই দুটা কুৰিয়াৰৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ পাৰ্চেলসমূহ পঠিয়াও গতিকে যিসকলৰ ওচৰত ডিটিডিসি সাৰ্ভিস এভেইলেবল নাথাকে তেওঁলোকে আমাক জনাই দিব তেওঁলোকৰ পাৰ্চেলসমূহ আমি পোষ্ট অফিচৰ যোগেৰে পাৰচেজ কৰি পঠিয়াম আৰু আপোনালোকক জনাই দিছো দুৰ্গা পূজাৰ উপলক্ষে আমি এখন ভাগ্য পৰীক্ষাৰ আয়োজন কৰিছো আৰু ইতিমধ্যে আমাৰ বহুখিনিৰ নাম তাতে অন্তৰ্ভুক্ত হৈছে আপোনালোকেও যদি এই ভাগ্য পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ বিচাৰে তেতিয়াহলে আমাৰ হৈতে আপোনালোকে সংযুক্ত হৈ থাকিব লাগিব আপোনালোকে 1000 টকাৰ ওপৰত যদি আমাৰ পৰা বজাৰ কৰে তেতিয়াহলে আপোনালোকৰ নাম আমি আমাৰ ভাগ্য পৰীক্ষাখনত অন্তৰ্ভুক্ত কৰিম গতিকে আপোনালোকে সকলোৱে আমাৰ লগত সহযোগ কৰিব বুলি আশা ৰাখিলো বলক তেতিয়াহলে পলম নকৰো আজি কালেকচন সমূহৰ মাজলৈ যাও আজি প্ৰথমতে পিওৰ টছৰ ৰিহা চাদৰ দেখাই দিম আপোনালোকক ৰিহা চাদৰো মোক বহুতে বিচাৰি আছিল সেইভাবে দেখাই দিছো যথেষ্টখিনি আমাৰ ষ্টক আছে পূজাৰ সময় আৰু আমি যেহেতু হেলুমৰ কাপোৰৰ ওপৰতে কাম কৰি থাকো সেইভাবে আমি হেলুমৰ কাপোৰসমূহে আপোনালোকক অফাৰ প্ৰাইজত এৰি দিম এটা ৰিজনেবল প্ৰাইজত আপোনালোকৰ মাজলৈ এৰি দিম যদি আপোনালোকৰ ভাল লাগে এই সুবিধাসমূহ আপোনালোকে গ্ৰহণ কৰিব এখন হ'ব পিওৰ টছৰ সিঙ্গল চাদৰ চাব এনেকৈ ৰেড পাৰ্পল এনেকৈ মাল্টি কালাৰত কেছৰ কাম কৰা আছে পাৰিটো আহিব ৰেড কালাৰত মাছটো প্লেন কৰি ৰখা হৈছে খুব ধুনীয়া হয় মাটি শালত বোৱা পিওৰ টছৰ চাদৰ হ'ব এইখন আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আজি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1950 টকাত ল'ব পাৰিব খুব ধুনীয়া চাওক কোৱালিটি ভাল পাব আহল বহল দীঘল হ'ব আজি পূজাৰ সেল ডেট আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1950 rupees 1950 টকাত ল'ব পাৰিব যদি পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নম্বৰ দিয়াই আছে 9401349031 আমাৰ নম্বৰত আপোনালোকে স্ক্ৰিনশ্বটটো প্ৰেৰণ কৰিব WhatsApp যোগে আৰু আপোনালোকৰ মন পছন্দৰ কাপোৰসমূহ ক্ৰয় কৰি ল'ব পাৰিব এয়া চাওক এইখনো আছে সেম হ'ব এয়া ৰেড কালাৰত আহিব পাৰিটো আৰু কেছৰ কাম সেম থাকিব কোৱালিটি ভাল পাব আহল বহল দীঘল হ'ব পিওৰ টছৰ ৰিহা চাদৰ হ'ব প্ৰাইস আহিব অনলি 1950 দুৰ্গা পূজাৰ সেল ডে 3 আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1950 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নম্বৰৰ লগত আপোনালোকে যোগাযোগ কৰিব এখন আছে চাওক যথেষ্টখিনি ৰিহা চাদৰ আছে আপোনালোকক একেবাৰে কম দামতে আমি দি দিছো যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে মেৰুন কালাৰৰ পাৰিত আছে এখন ব্লেক টছ আছে দিগেবানিয়ে ব্লেক টছ কৰা হৈছে পাৰিটো আহিব মেৰুন কালাৰত আৰু কেছৰ কাম কৰা থাকিব মেৰুন কালাৰত চাওক পিওৰ টছৰ ৰিহা চাদৰ হ'ব এইখন আৰু যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1950 rupees 1950 টকা মাত্ৰ এইখন আছে চাওক এয়া ৰেড কালাৰত পাৰিটো আহিব আসলতে এয়া খুব ধুনীয়াকৈ কেছৰ কাম কৰা আছে মাল্টি কালাৰত মাছটো প্লেন কৰি থাকিব পছন্দৰ খাইত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন আছে চাওক এয়া মেৰুন কালাৰত পাৰিটো আহিব কেছৰ কাম থাকিব এনেকৈ ৰেডেৰে কৰা খুব ধুনীয়া দেখিছেনে মাটি শালৰ কাপোৰ হ'ব মই ওচৰৰ পৰা দেখুৱাই দিছো কাপোৰৰ কোৱালিটি ভাল পাব ইয়াতে মাৰ দিয়া হোৱা নাই আৰু
কেছৰ কামটো খুব ধুনীয়াকৈ কৰা আছে মাটিশালৰ কাপোৰত কেছৰ কামবিলাক খুবেই বেছি ধুনীয়া হয় আপোনালোকৰ যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব 2300ৰ ৰিহা চাদৰ আজি আপোনালোকক আমি অফাৰ প্ৰাইজত দি আছোঁ কেৱল মাত্ৰ 1950 টকা 1950 টকাত দি আছোঁ এই ধুনীয়া ৰিহা চাদৰখন যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে চাওক এয়া কালিৰ ভিডিঅ'টো আমাৰ দিয়া নহ'লে বিশেষ কাৰণবশতঃ আমি কালিৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াব নোৱাৰিলোঁ সেইবাবে আজিয়ে আপোনালোকক ভিডিঅ' আগবঢ়াইছোঁ আমি কালিৰ ভিডিঅ'টো আজি আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ আৰু অফাৰ প্ৰাইজতে আপোনালোকক দি আছোঁ আমি দি আছোঁ আপোনালোকক দুৰ্গা পূজাৰ চেল ডে 3 এইখন হ'ব ৰিহা চাদৰ ভাল লাগিলে ল'ব পাৰিব 1950 টকা মাত্ৰ 1950 অনলি এখন আছে চাব এয়া ৰেড কালাৰৰ পাৰিত আহিব ৰেডেৰে কেছৰ কাম কৰা থাকিব কোৱালিটি ভাল পাব ব্লেক টছৰ ৰিহা চাদৰ হ'ব প্ৰাইস আহিব অনলি 1950 টকা মাত্ৰ এখন আছে চাওক এয়া চাওক ইয়াতে আমি আপোনালোকক আজি ৰেড গোল্ডেন টছ আৰু ব্লেক টছ সকলোখিনি মিলাই দেখাই দিছোঁ সকলোখিনি একে দামতে অফাৰত দি দিছোঁ গতিকে আপোনালোকৰ যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আপোনালোকে ব্লেক টছ নৰ্মেল টছ বিচাৰি নাথাকিব যিখনে আপোনালোকৰ ভাল লাগিছে সেইখনে লৈ ল'ব কোৱালিটি বহুত বেছি ভাল পাব কোৱালিটি বহুত বেছি ভাল পাব আৰু যদি পছন্দৰ শাৰীত পৰিছে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে টছৰ যোৰা দেখাই দিছোঁ চাব এইযোৰ হ'ব পিয়ৰ টছৰ ব্লেক টছ বোৱা যোৰা হ'ব মেৰুন আৰু পিংক কালাৰেৰে ফুলৰ কাম কৰা হৈছে ইয়াতে চাওক মেৰুন আৰু পিংক কালাৰেৰে ফুলৰ কাম কৰা আছে ব্লেক টছৰ যোৰা হ'ব আৰু এই যোৰাটো আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5800 रुपीस 5800 টকাত এই ধুনীয়া যোৰাটো ল'ব পাৰিব চাওক ব্লেক টছৰ যোৰা হ'ব এয়া আৰু প্ৰাইস আহিব 5800 অনলি 5800 টকা মাত্ৰ এইখন মেখেলাখন হ'ব চাব মই দেখাই দিছোঁ এইখন মেখেলাখন হ'ব পান্না আহল বহল থাকিব সিম্পল যোৰা হ'ব পিয়ৰ টছৰ 5800 ত ল'ব পাৰিব এইটো আহিব ব্লাউজৰ পিছটো যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইযোৰ এযোৰ আছে সেম ডিজাইনতে হ'ব ইয়াতে ৰয়েল ব্লু আৰু সি গ্ৰীন এই দুটা কালাৰত কাম কৰা হৈছে এয়া পাৰিটো এনেকৈ লগতে বৈ নিয়া হৈছে চাওক এটা হেপাহ ফুল দি পাৰিটো বৈ নিয়া হৈছে এয়া হ'ব আচলৰ কাম কোৱালিটি যথেষ্ট ভাল পাব পিয়ৰ টছৰ যোৰা হ'ব প্ৰাইস আহিব অনলি 5800 रुपीस 5800 টকা মাত্ৰ এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো চাওক এইটো আহিব ব্লাউজৰ পিছটো যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব তাৰ পাছতে দেখাইছো এইটো ৰিহা যোৰা বহুতে মোক বিচাৰি আছিল এইটো ৰিহা যোৰা আৰু ইয়াৰে আমি 6-7 যোৰা বনাইছিলো মাত্ৰ 3 যোৰা এতিয়া अवेलेबल আছে আমাৰ ষ্টকত 3 যোৰা কাপোৰ আছে আৰু বৈ আছে আমাৰ ঘৰতে বৈ থকা হয় এনেকুৱা ধৰণৰ কাপোৰসমূহ পিয়ৰ টছৰ ৰিহা যোৰা হ'ব ইয়াতে কেছ আৰু বুটাৰ কাম কৰা আছে চাওক এয়া হ'ব আচলৰ কাম খুব ধুনীয়াকৈ কৰা আছে আচলত কেছৰ কাম আৰু যথেষ্ট ডাঙৰকৈ কৰা আছে আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ ঘনকৈ বুটাৰ কাম কৰা আছে চাওক এয়া মই গোটেই চাদৰখন সম্পূৰ্ণকৈ মেলি দেখুৱাই দিছোঁ এনেকৈ এয়া চাওক এনেকৈ গোটেই চাদৰখনৰ গাতে খুব ধুনীয়াকৈ বুটাৰ কাম কৰা আছে আৰু কাপোৰৰ কোৱালিটি চাওক বহুত বেছি ধুনীয়া কোনো ধৰণৰ ইয়াতে মাৰৰ ব্যৱহাৰ কৰা হোৱা নাই এয়া চাওক সফট পাব আপোনালোকে কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব আমাৰ ঘৰত বোৱা কাপোৰ হ'ব আৰু এই যোৰাটোৰ লগত আপোনালোকে ব্লাউজৰ পিছ নাপাব এইখন আহিব মেখেলা চাব এইখন হ'ব মেখেলা দেখিছেনে বহুত বেছি ওপৰলৈকে বুটাৰ কাম কৰা আছে চাওক এয়া কিমান বেছি ওপৰলৈকে বুটাৰ কাম কৰা আছে আৰু এনেকৈ তলতে কেছৰ কাম কৰা আছে পান্না আহল বহল থাকিব 38 পান্নাৰ হ'ব আৰু পছন্দৰ শাৰীত পৰিলে এই যোৰাটো আপোনালোকে আজি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5800 रुपीस 5800 টকাত মাটিশালত বোৱা পিয়ৰ টছৰ ধুনীয়া কাপোৰ আপোনালোকে পাই আছে যদি পছন্দৰ শাৰীত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ এযোৰ আছে চাব একদম সিম্পল পিয়ৰ টছৰ যোৰা এটা পাৰি দিয়া হৈছে মাত্ৰ ইয়াতে খুব ধুনীয়া দেখিছেনে এয়া হ'ব আচলৰ কাম ৰেড আৰু ইয়েলৰে কৰা আছে একদম সিম্পল যোৰা পিয়ৰ টছৰ যোৰাসমূহ আমি আমাৰ ঘৰতে বুৱাই থাকোঁ এয়া চাওক এইকেইটা হ'ব সাইড পাৰি এইযোৰো আমাৰ ঘৰত বোৱা কাপোৰ হ'ব আপোনালোকৰ
যদি নিজৰ কিবা ডিজাইন থাকে তেতিয়াও আমাক দিব পাৰে পূজাৰ আগত যিখিনি কাপোৰ আপোনালোকে অৰ্ডাৰ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে দেৰি নকৰিব আপোনালোকে অৰ্ডাৰ কৰাই দিব কাৰণ পূজালৈ বৰ বেছি দিন নাই পূজাত যিহেতু শিপিনীসকল ঘৰলৈ যাব সেইবাবে তাৰ আগতে আমি অৰ্ডাৰৰ কাপোৰসমূহ বোৱাই আজৰি কৰিম সেইবাবে পূজাৰ আগত যিসকলে কাপোৰ অৰ্ডাৰ দিম বুলি ভাবি আছে তেওঁলোকে দেৰি নকৰিব আমাৰ লগত যোগাযোগ কৰিব এইখন আহিব কাপোৰযোৰৰ মেখেলাখন চাওক আৰু কাপোৰসমূহ যদি আপোনালোকৰ ৰেডি কৰাই দিব লাগে তেতিয়াও আমাক জনাব আমি কাপোৰসমূহ আপোনালোকক ৰেডি কৰাই দিওঁ এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো ব্লাউজৰ পিছত এনেকৈ হাতৰ কাৰণে অকণমান ডাঙৰকৈ ৰখা হৈছে কাপোৰযোৰ যিহেতু চিম্পল সেইকাৰণে ব্লাউজৰ পিছৰ কাৰণে পাৰিটো অকণমান ডাঙৰকৈ ৰখা হৈছে এইখন মেখেলাখন এইখন হ'ব চাদৰখন আৰু এইকেইটা চাদৰখনৰ সাইড পাৰি পকুৱা দহিৰ কাৰণে আচলত সূতা ৰাখি থোৱা হৈছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5800 रुपीस 5800 টকাত এই ধুনিয়া কাপোৰযোৰ ল'ব পাৰিব কোৱালিটি ভাল পাব আৰু আহল বহল পাব যদি পছন্দৰ সাইড পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এযোৰ কেছৰ জোৰা দেখাইছো মাটি হালত বোৱা চাব এইযোৰ গোল্ডেন টছত আহিব কাপোৰযোৰ এয়া চাওক কেছৰ কাম কৰা আছে ইয়াতে চাদৰখনৰ পাৰিটো এনেকৈ সিলাই থোৱা হৈছে আচলত এনেকৈ কেছৰ কাম কৰা আছে মাটি হালৰ কাপোৰ হ'ব খুব ধুনিয়া হয় পিওৰ টছৰ জোৰা হ'ব এইযোৰ এইখন আহিব চাদৰখন এইখন আহিব মেখেলা চাব এয়া এইখন আহিব মেখেলা পিওৰ টছৰ জোৰা হ'ব কেছ বসা জোৰা মাটি হালত বোৱা আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো এইটো ব্লাউজৰ পিছটো হ'ব আৰু পছন্দৰ সাইড পৰিলে এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6300 रुपीस 6300 টকাত এই ধুনিয়া কাপোৰযোৰ ল'ব পাৰিব যদি পছন্দৰ সাইড পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাইছো এইযোৰ চাওক আপোনালোকে বহুতে বিচাৰি থকা কাপোৰযোৰ বহুত বেছি ভাল পায় এই কাপোৰযোৰ এনেকুৱা আমি ব্ৰিঞ্জল কালাৰত বোৱাই আছিলো তিনিযোৰ কাপোৰ আমাৰ আছিলে ষ্টক আউট হৈছে আৰু বৈ আছে তাত হালত আৰু এইযোৰ বোৱাইছো বটল গ্ৰীণ কালাৰত চাওক এয়া বটল গ্ৰীণ কালাৰত বোৱাইছো এনেকৈ আচলত এটা ডাঙৰকৈ বুটা আছে সৰুকৈ আচলত ফুলৰ কাম কৰা আছে আৰু মাছটো প্লেন কৈ আছে চাওক খুব ধুনিয়া হয় এই কেইটা চাদৰখনৰ সাইড পাৰি কেইটা দুটাকৈ এনেকৈ তলত যেটো ফুল দিয়া আছে সেই ফুলটোৰে দু লাইনকৈ মাৰি দিয়া হৈছে এই কেইটা সাইড পাৰি কেইটা হ'ব এখন চাদৰখন এইখন আহিব মেখেলা চাওক এয়া এইখন মেখেলাখন বহুত বেছি ভাল পাইছে আপোনালোকে এই জোৰাটো আমি বুৱায়ে আছো যেতিয়াৰে পৰা এটো ডিজাইন বনাইছো তেতিয়াৰে পৰা এইযোৰ কাপোৰ আমি বুৱায়ে থকা হৈছে আপোনালোকে বহুত বেছি আদৰি লৈছে এই ডিজাইনটো এইটো হ'ব ব্লাউজৰ পিছটো চাওক বটল গ্ৰীণ কালাৰত এইযোৰ বনাইছো আৰু কাপোৰৰ কোৱালিটি চাওক বহুত ধুনিয়া চাওক মই ওচৰৰ পৰা দেখুৱাইছো ব্লেক টছ বুৱা হৈছে কোৱালিটি ভাল পাব ডাঠ পিচ আহল বহল হ'ব কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই ইয়াতে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6100 रुपीस 6100 টকাত এই ধুনিয়া কাপোৰযোৰ ল'ব পাৰিব যদি আপোনালোকক ৰেডি কৰাই দিব লাগে তেতিয়া আমাক জনাব ৰেডি কৰাই দিলে আপোনালোকক যদি আচলত পকুৱা দহি বাটি চাদৰৰ পাৰি আৰু মেখেলা সিলাই দিব লাগে তেতিয়াহলে আমাক আপোনালোকে 350 रुपीस আপোনালোকে আমাক এক্সট্ৰাকৈ দিব লাগিব এই কাপোৰযোৰ এনেকুৱাকৈ আপোনালোকে ল'ব পাৰিব 6100 रुपीस 6100 টকাত ক্ৰয় কৰিব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু এইযোৰ এযোৰ আছে চাওক পিচ পিংক কালাৰত কৰা হৈছে এইটো অকনমান আনকমন কালাৰত বনাইছো এয়া চাওক পিচ পিংক কালাৰত আনকমন কালাৰত বনোৱা হৈছে খুব ধুনিয়া লাগিছে কাপোৰযোৰ দেখিবলৈ এয়া সেম ডিজাইনৰে হ'ব এই কেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা এয়া একেটা চাদৰখনৰ সাইড পাৰি কেইটা মেখেলা ব্লাউজৰ পিছ সকলো বিলাকে পাই যাব কাপোৰযোৰত আৰু ভাল লাগিলে ল'ব পাৰিব 6100 रुपीस 6100 টকা মাত্ৰ এইখন হ'ব মেখেলা এইটো আহিব ব্লাউজৰ পিছটো যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইযোৰ আছে চাওক ইয়াৰ পাছতে এইযোৰো আপোনালোকে বহুত বেছি বিচাৰি থকা কাপোৰ ভাইৰেল জোৰা বুলি কলেও বেয়া নহয় এইযোৰ আপোনালোকে বহুত বেছি বিচাৰি থকা জোৰাটো হ'ব বৰফি ঘাইৰ কাম কৰা আছে আচলত এনেকৈ 4-5টা কালাৰ মিলাই কাম কৰি দিয়া হৈছে ওপৰত কেছৰ কাম কৰা আছে মাছটো প্লেন কৰি ৰখা হৈছে ব্লেক টছৰ ব্ৰকেট ডিজাইনৰ জোৰা হ'ব এইযোৰ আৰু এই কেইটা হ'ব চাদৰখনৰ সাইড পাৰি চাওক মাল্টি কালাৰত কৰা আছে কোৱালিটি যথেষ্ট ভাল পাব চাওক বহুত বেছি ধুনিয়া এইটো হ'ব চাদৰখনৰ আচলৰ কাম এখন হ'ব মেখেলা চাওক এয়া এইখন আহিব মেখেলাখন এইখন হ'ব চাদৰখন আৰু এইটো হ'ব ব্লাউজৰ পিছটো এইটো আহিব ব্লাউজৰ পিছটো চাওক ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ পাৰি ৰাখি দিয়া হৈছে আৰু পছন্দৰ সাইড পৰিলে
এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6200 रुपीस 6800 টকাৰ কাপোৰ আজি আপোনালোকে আমাৰ পৰা পাই আছে 6200 रुपीस যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ দেখুৱাইছো একেবাৰে নতুন ডিজাইনৰ কাপোৰ গছ বুটাৰ কাম কৰা আছে নতুনকৈ বুৱাইছো আমি তাঁতশালত এই কাপোৰযোৰ গছ বুটাৰ কাম কৰা আছে কাপোৰযোৰত মাল্টি কালাৰত চাওক এয়া ৰেড ব্লেক আৰু ইয়েলোৰে মাল্টি কালাৰত গছ বুটাৰ কাম কৰা আছে আচলত আৰু ওপৰলৈ এনেকৈ সৰু সৰুকৈ গছ বুটাৰ কাম কৰা আছে ৰেড আৰু ব্লেকত চাওক এইযোৰ এইকেইটা চাদৰখনৰ সাইড পাৰি কিমান যে বেছি ধুনিয়া চাওক যথেষ্ট ডাঙৰকৈ সাইড পাৰি কেটা দিয়া হৈছে এটা এটা গছ বুটা এনেকৈ সাইড পাৰিৰ কাম কৰি দিয়া হৈছে এয়া হ'ব আচলৰ কাম এখন আহিব মেখেলা চাব এয়া এখন আহিব মেখেলাখন যথেষ্ট ওপৰলৈকে বুটাৰ কাম কৰি দিয়া হৈছে এখন হ'ব মেখেলাখন ৰেড ব্লেক ইয়েলো তেনেকৈ গছ বুটা ডিজাইনত কাম কৰি দিয়া হৈছে খুব ধুনিয়া আমাৰ ঘৰত বুৱা পিওৰ টছৰ জোৰা হ'ব এইবিলাক আৰু এইটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি ৰাখি দিয়া হৈছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 7000 रुपीस 7000 টকাত এই ধুনিয়া কাপোৰযোৰ ল'ব পাৰিব যদি ভাল লাগিছে মই এনেকৈ থাকুতে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ এযোৰ আছে চাওক এইযোৰো বহুত বেছি ধুনিয়া হয় ইয়াৰে মেখেলাখন অকনমান হেভিকৈ ফুলৰ কাম কৰা আছে চাব এইখন আহিব চাদৰখন এইখন হ'ব চাদৰখন আচলত এনেকৈ ৰেডেৰে কাম কৰা আছে ৰেড ৰঙা সূতাৰে ফুলৰ কাম কৰা হৈছে এইখন হ'ব চাদৰখন চাওক এনেকৈ কপৌ ফুল ডিজাইনত ফুলৰ কাম কৰা আছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এইখন আহিব মেখেলা এয়া চাওক মেখেলাখনত এয়া অকনমান ডাঙৰকৈ ফুলৰ কাম কৰা আছে মেখেলাখন হেভিকৈ আছে ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰা আছে এয়া ৰেড কালাৰত ফুলৰ কাম কৰা আছে কাপোৰযোৰত আৰু এইকেইটা চাদৰখনৰ এইটো আহিব ব্লাউজৰ পিছটো চাওক এয়া এইটো আহিব ব্লাউজৰ পিছটো আৰু চাদৰখনৰ সাইড পাৰি কেইটা যথেষ্ট ধুনিয়া চাওক এয়া চাওক এইকেইটা সাইড পাৰি হ'ব এটা এটাকৈ এনেকৈ কৰা আছে ডাঙৰকৈ কৰা আছে সাইড পাৰি কেইটা ভাল লাগিলে এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 7500 रुपीस 7500 টকাত এই ধুনিয়া কাপোৰযোৰ ল'ব পাৰিব যদি পছন্দৰ সাইড পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ এযোৰ আছে চাওক ইয়াতো গছ বুটাৰ কাম কৰা আছে ৰেড কালাৰত বহুতে আমাক টছৰ জোৰা বিচাৰি থাকে টছৰ জোৰা বুলি ক'লে ৰঙা ৰঙতে ফুলৰ কাম বিচাৰে বেছিভাগ মানুহে সেইভাবে এনেকৈ বুৱাইছো চাওক তলতে এটা লতা ফুলৰ কাম কৰা আছে আৰু ওপৰলৈ ডাঙৰ ডাঙৰকৈ এনেকৈ গছ বুটাৰ কাম কৰা আছে তিনি লাইন আৰু মাজে মাজে এনেকৈ সৰু সৰুকৈ বুটাৰ কাম কৰি দিয়া হৈছে কোৱালিটি ভাল পাব মই বাৰে বাৰে কৈ আছো কোৱালিটিৰ কথা কাৰণ আমাৰ ঘৰত বুৱা টছৰ কাপোৰসমূহত আমি কোনো ধৰণৰ মাৰৰ ব্যৱহাৰ নকৰো যিসকলে আমাৰ পৰা টছৰ কাপোৰ লৈছে তেওঁলোকে জানে আৰু পিওৰ টছৰ জোৰা সদায় আমি আমাৰ ঘৰত বুৱা সমূহেই আপোনালোকক দেখুৱাও এয়া চাওক এইখন হ'ব মেখেলা খুব ধুনিয়া যথেষ্ট ওপৰলৈকে এনেকৈ ফুল আৰু বুটাৰ কাম কৰি দিয়া হৈছে এইখন মেখেলাখন আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো চাওক এইটো ব্লাউজৰ পিছটো হ'ব আৰু পছন্দৰ সাইড পৰিলে এই কাপোৰযোৰ আপোনালোকে আজি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 7500 रुपीस 7500 টকাত ল'ব পাৰিব মাটি খালত বুৱা পিওৰ টছৰ জোৰা হ'ব এইবিলাক এইযোৰ এযোৰ আছে ৰেড কালাৰতে ফুলৰ কাম কৰা আছে সিম্পল পিওৰ টছৰ জোৰা হ'ব এয়া চাওক এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6500 रुपीस 6500 টকাত ল'ব পাৰিব এইখন হ'ব চাদৰখন আচলত এনেকৈ খুব ধুনিয়াকৈ ফুলৰ কাম কৰা আছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি চাওক এয়া এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব এখন আহিব মেখেলা এয়া চাওক এখন আহিব মেখেলাখনত এনেকৈ ফুল আৰু বুটাৰ কাম কৰা আছে আৰু এইটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ পাৰিটো এনেকৈ ডাঙৰকৈ থাকিব আৰু ভাল লাগিলে ল'ব পাৰিব 6500 रुपीस 6500 টকাত এই ধুনিয়া কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব যদি পছন্দ হৈছে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ দেখুৱাইছো মেৰুন আৰু অৰেঞ্জত কাম কৰা আছে চাওক এয়া মেৰুন আৰু অৰেঞ্জেৰে কাম কৰা আছে এইযোৰ কাপোৰত এখন আহিব চাদৰখন এয়া এখন আহিব চাদৰখন এয়া হ'ব আচলৰ কাম চাওক খুব ধুনিয়া এনেকৈ আচলত ধুনিয়াকৈ কাম কৰা আছে মাজে মাজে মাল্টি কালাৰত বুটাৰ কাম কৰা আছে এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি চাওক খুব ধুনিয়া দেখিছেনে এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা এইটো আহিব এইখন আহিব মেখেলা চাওক
এয়া এখন আহিব মেখেলাখন আৰু এইটো আহিব ব্লাউজৰ পিচটো চাদৰৰ সাইড পাৰিৰ লগতে ব্লাউজৰ কাৰণে এটা পাৰি ৰাখি দিয়া হৈছে এইটো আহিব ব্লাউজৰ পিচটো আৰু পছন্দৰ হাইট পৰিলে এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6500 रुपीस 6500 টকাত ল'ব পাৰিব সেম ডিজাইনতে এজোৰ আছে চাওক এয়া ৰেড আৰু ইয়েলো কালাৰেৰে ফুলৰ কাম কৰা আছে ইয়াতে সেম ডিজাইনৰে হ'ব মই আগতে দেখুওৱা কাপোৰযোৰৰ এয়া হ'ব আচলৰ কাম এইখন হ'ব চাদৰখন এয়া হ'ব আচলৰ কাম মাজে মাজে এনেকৈ ৰেড আৰু ইয়েলোৰে বুটাৰ কাম কৰা থাকিব এইকেইটা চাদৰখনৰ সাইড পাৰি এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব এইখন আহিব মেখেলা এইখন হ'ব মেখেলাখন এয়া আৰু এইটো আহিব ব্লাউজৰ পিচটো ভাল লাগিলে ল'ব পাৰিব 6500 रुपीस 6500 টকাত ল'ব পাৰিব পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 6500 অনলি 6500 টকা মাত্ৰ আজি মোৰ কালেকশন সমূহ হিমানেই আছিল মোৰ কালেকশন সমূহ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে অফাৰ প্ৰাইজতে ধুনীয়া ধুনীয়া কাপোৰ সমূহ সকলোৱে আমাৰ পৰা ক্ৰয় কৰিব পাৰে আৰু নতুনকৈ যি সকলে আমাক চাই আছে তেওঁলোকে আমাৰ অসমীয়া হাজপাৰ তাঁতশাল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া কাপোৰৰ নতুন ভিডিও সমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰ সমূহ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ